অকল বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজা লৈকেহে থাকিব 165 ত পাই যাব বাইক দি আপোনালোকে গাড়ী লব পাৰিব একদম চাৰিওটা একদম ব্ৰ্যান্ড নিউ টায়াৰ লাগি আছে গ্যাৰান্টি দিব পাৰো গাড়ী আপোনালোকক A1 দিম যাত টোটালি ব্ৰ্যান্ড নিউ কন্ডিশন আপোনালোকৰ অকমানো 1% টেনচন লবলৈ কোনো কাম নাই মিউজিক সিস্টেম লগোৱাই নাই আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড হলে ডাইৰেক্ট গাড়ী পাই যাব ইনস্ট্যান্ট লোন এপ্ৰুভ হৈ যাব খালি 29000 কিলোমিটাৰ ৰান গাড়ীখন চোৱা ক্ষেত্ৰত কোনো আপত্তি নাই এজ ইট ইজ ব্ৰ্যান্ড নিউ মই লগালগ নিজৰ হাতে নিজৰ পইচা দি বনাই কৰি আছে কিলোমিটাৰ 16500 কোম্পানীৰ বাহিৰে সেকেন্ড কোনো উলোৱা নাই 1 লাখ টকা ডাউন পেমেন্টত উলাই দিম মেৰুন কালাৰ ডক্টৰ ড্ৰাইভেন কাৰ সে 2,55,000 টকা 2 লাখ মাত্ৰ 2,10,000 টকা 2 লাখ মাত্ৰ 6000 কিলোমিটাৰ ৰানিং ওয়েগনাৰ ব্লু আইস এটো মডেল খুব ধুনিয়া চলে ওয়েগনার 22 ডিসেম্বর 22 ডিসেম্বর সুপার ক্যারি 11000 রানিং নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো বৰ্তমান মই আহিছো জুৰহাটত আৰু জুৰহাটত আহিছো মোৰ চেনেলত প্ৰায় ভিডিঅ আহি থাকে জুৰহাটৰ ঋতু কাৰ প্লেস আপোনাক গম পায় জুৰহাট টাউনৰ পৰা প্ৰায় 8-10 কিলোমিটাৰ দূৰত এই ডিলাৰখন আছে ঢেকিয়াজুলি কৰঙা বুলি কয় আৰু ইয়াত বিভিন্ন ধৰণৰ ষ্টক আপডেট আছে দেখা পাইছে সকলোখিনি ষ্টকৰ আপডেট দিবলৈ আপোনাক চেষ্টা কৰিম তাৰ আগতে আপুনি যদি চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আগলৈ শেয়াৰ কৰিব আৰু মেইন কথাটো হৈছে মই মেইন আহাৰ উদ্দেশ্য এটোৱে যে বৰ্তমান আহি আছে আপোনাকৰ বিশ্বকৰ্মা পূজা দুৰ্গা পূজা তে বৰ্তমান আমাৰ 17 সেপ্টেম্বৰত আহি আছে বিশ্বকৰ্মা পূজা তে হেতু কাৰণে মই প্ৰায় ডিলাৰ বিলাক ভিজিট কৰি আছো যে কোন ডিলাৰে কিমান আস্কিং ৰাখিছে কি দি আছে কি স্পেশাল দি আছে সকলোখিনি আপোনাক দিবলৈ চেষ্টা কৰিম তেন্তে আপোনাকে বেছি দেৰি নকৰো আৰম্ভ কৰিম তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আগলৈ শেয়াৰ কৰিব আৰু যদি ফেসবুকত চাই আছে ফেসবুকৰ পেজটো ফলো কৰি লব লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব তে দেখা পাইছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম আমাৰ লগত আছে এই ডিলাৰ সত্তাধিকাৰী ঋতুদা নমস্কাৰ নমস্কাৰ ভালে আছে বাকি ভালে ওকে কোন প্ৰথমে আগৰ ৰেসপন্স বুলা অলপ সল পাইছে ভালে ভালে পাইছো পাইছে ন তে ঠিক আছে এটো বৰ হ'ব তে মেইন আপোনাৰ যে আহিলো হয় আমাৰ ভিউয়াৰ্সৰ কাৰণে আপোনাৰ বিশ্বকৰ্মা পূজা আহি আছে বিশ্বকৰ্মা আহি আছে দুৰ্গা পূজা আহি আছে ওকে তাৰ কাৰণে স্পেশাল কি ৰাখিছে স্পেশাল বুলিবলৈ চাওক অফাৰ সফাৰ আমি তেনেকুৱা একো ৰখা নাই আমাৰ ইয়াত অফাৰ সফাৰ নাই আপোনালোকক এটা আমি গ্যাৰান্টি দিব পাৰো গাড়ী আপোনালোকক A1 দিম যাতে আপুনি পূজাত লৈ যায় মেকানিক মাটি গাড়ী ৰাস্তাত ভাল কৰিব নালাগে একদম A1 গাড়ী দিম নতুনৰ নিখিয়া কমতি চলা কমতি কিলোমিটাৰ চলা গাড়ী ডকুমেন্টেশন সকলো বিলাকটো ওকে পাবই আপোনালোকক হেতুৱে দিলো যে গাড়ী দিম A1 কন্ডিশন আৰু লগত আমি পূজা বুলি তেলটো ঘৰ পোৱাকে ফ্ৰী দিম বাকি আমি অফাৰ সফাৰ একো দিব পৰা না যাব এক্সচেঞ্জ ৰিফাইনান্স কি এক্সচেঞ্জ হ'ব ৰিফাইনান্স হ'ব সকলো বিলাকে হ'ব বাইক দি গাড়ী দি আপুনি বাইক দি আপোনালোকে গাড়ী লব পাৰিব পুৰণা গাড়ী দিও লব পাৰিব হলো আমাক ডকুমেন্টেশনটো একদম পুৰা ওকে কাগজ পত্ৰ থকা গাড়ী আমি লম ওকে তাৰ পিছত 3 নম্বৰ কথাটো সুধিছো যে আপোনাৰ ৰিফাইনান্স কৰিব হলে কি কি ডকুমেন্টস লাগে ৰিফাইনান্স আপোনাৰ সক সিভিল স্কোৰৰ ওপৰত নিৰ্ভৰ কৰিব যি সকলৰ সিভিল স্কোৰ 750 ৰ ওপৰত আছে তেওঁলোকৰ কোনো ডকুমেন্টেশন নালাগে একো ডকুমেন্টেশন নালাগে আধাৰ কাৰ্ড পান কাৰ্ড হলে ডাইৰেক্ট গাড়ী পাই যাব ইনস্ট্যান্ট লোন এপ্ৰুভ হৈ যাব খালি ভ্যালুয়েশনৰ কাৰণে আমাক কেই ঘণ্টামান সময় দিব লাগিব ভ্যালুয়েশনটো হোৱাৰ পিছত আমি গাড়ী এৰি দিব পাৰিম সেম ডে হৈ যাব কিছুমান সেম ডে নহবও পাৰে মই আপোনাৰ গ্যাৰান্টি দি নকও সেম ডে হ'ব কিন্তু পৰাপক্ষত সেম ডে কৰিবলৈ আমি চেষ্টা কৰিম প্লাস আপোনাৰ 3-4 দিনত গাড়ী আমি ডেলিভাৰি দিব পাৰিম সেম ডে নোৱাৰিম হেতুৱে কথাটো আৰু ওকে তে আমি বেছি দেৰি নকৈ গাড়ী আৰম্ভ কৰো প্ৰথমে আপোনালোকক আমি দেখুৱালো এখন এক্সেল 6 একদম ব্ৰ্যান্ড নিউ কন্ডিশন ওকে 2020 ৰ মডেল হয় চলিছে মাত্ৰ 16000 আলফা প্লাস মাইনাস পইণ্ট বুলিবলে একদম টোটালি জিৰো হাইব্ৰিড গাড়ী হয় আপোনাৰ ইন্টেৰিয়ৰ চাওক টায়াৰ চাওক বডি চাওক এ টু জেড চাবলগীয়া তেনেকুৱা একোই নাই মাত্ৰ 16000 কিলোমিটাৰ চলিছে 16000 আলফা প্লাস স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই গাড়ী খুব ধুনিয়া কন্ডিশনত আছে আস্কিং প্ৰাইস হৈছে 10,85,000 টকা বাকি আপোনালোক আহিলে অন টেবুল বহিলে কিবা এটা ডিসকাউন্ট কৰি দিব ন হয় ওকে নেক্সট কব বেলেনো এখন আছে বেলিনো ডেল্টা 2020 মডেলৰ হয় গাড়ী একদম নতুন কন্ডিশন আছে 35000 কিন 40,000 40,000 হোৱা নাই 35,000 কিলোমিটাৰ চলিছে গাড়ী খুব ধুনিয়া কন্ডিশন ফাস্ট ওনাৰ গাড়ী ইন্টেৰিয়ৰ দেখাই দিওক ইন্টেৰিয়ৰো খুব ধুনিয়া কন্ডিশনত আছে গাড়ী একদম টিপ টপ কন্ডিশন বেক সাইডৰ পৰা চাই লওক গাড়ীখন চলিছে 35,000 কিলোমিটাৰ 35,000 হয়
আৰু গাড়ী আমি প্ৰাইচ ৰাখিছো 6,25,000 টকা আস্কিং তাতে আপোনালোক আহিলে অন টেবুল বহিলে নেগোশিয়েবল হ'ব আৰু লোনত ললেতো জানেই 20 to 25% ডিপি দিলে আপোনালোকে গাড়ীখন পাব হয়তো তাতকে কমত পাইলে কমত উলাই দিব চেষ্টা কৰি নেক্সট পাইছো আমি বলেৰো এখন আছে বলেৰো B6 অপচনেল মানে সবতকৈ টপ মডেল তো একদম সবতকৈ টপ মডেল গাড়ী হয় ওকে 2021 ডিসেম্বৰ এতিয়া সব 10 12 2021 মানে 22 লৈ আপোনাৰ 20 দিন কম 22 লৈ সনলৈ 20 দিন কমি গল টায়াৰ চাওক টায়াৰ একদম চাৰিওটা একদম ব্র্যান্ড নিউ টায়াৰ লাগি আছে 60,000 কিলোমিটাৰ চলিছে 60,000 কিলোমিটাৰ ৰানিং গাড়ী ওকে 60,000 ৰান হৈছে গাড়ীখন টায়াৰ চাৰিওটা নতুন সিট কভাৰ চাওক সিট কভাৰ খুব ধুনীয়া বেক সাইডৰ টায়াৰটো ইউজে কৰা নাই জাস্ট লগাই ৰখা হৈছে বাকি আপোনাৰ ইন্টেৰিয়ৰ চাওক মাইনাস পইণ্ট বুলিবলে একদম টোটালি জিৰো বেক সাইডৰ পৰা গাড়ীখন বেক ভিউটো চাই লওক বেক ফালে আপোনাৰ বাম্পাৰৰ গাৰ্ড লাগি আছে কেমেৰা লাগি আছে বাকি স্পয়লাৰ ফিটিং আছে রুফ ৰেল ফিটিং আছে আপোনালোকে গাড়ীখন লোৱাৰ পিছত 10 নয়া পইচা খৰচ কৰিব নালাগে আৰু কিলোমিটাৰ এইবিলাকত যদি কিবা অবিশ্বাস হয় আপোনালোকে ডিলাৰটো চেক কৰি লব পাৰে তাৰ কাৰণে আপত্তি নাই এক্সপাৰ্টতকে এক্সপাৰ্ট দেখাই লব এটো লৈ কোনো কথা নাই বাকি গাড়ীখনৰ আমি দাম ৰাখিছো 9,25,000 টকা আস্কিং 9,25,925 আছে আস্কিং আৰু ডিপি ডাউন পেমেন্টত ললে ধৰি লওক 30% আপোনালোকে ধৰি লওক আৰু প্ৰফাইল লৈ অলপ ইফাল হ'ব 30% ডাউন পেমেন্ট ধৰি লওক লোনটো প্ৰায় 6.5 লাখ টকা গাড়ীখনৰ উলাই যাব বাকি আপোনালোকে ডিপি 3 লাখ কোনোবাই 3 লাখ দিব পাৰে 2.5 লাখ দিব পাৰে আৰু বেছিকে দিলেতো ভালেই ইনষ্টলমেন্টটো কম আহিব গাড়ী A1 কন্ডিশন পাব আৰু ফাইনান্স সুবিধা আছে হৈ যাব ফাইনান্স নেক্সট পাইছো আমি এল্টো নেক্সট আমাৰ লগত অল্টো 800 বহুত কেখন আছে এখন আপোনাৰ 19 চনৰ জানুৱাৰী মাহৰ গাড়ী চলি আছে প্ৰায় 30,000 ওপৰ গৈছে অলপ কিলোমিটাৰ গাড়ী অৰিজিনাল কালাৰ হয় টায়াৰ চাৰিটা নতুন আছে আমি গাড়ীখনৰ দাম ৰাখিছো 3,30,000 টকা আস্কিং 3,30,000 টকা আস্কিং হয় এটো অন টেবল ডিসকাউন্ট হ'ব অলপ ওকে বাকি ফাইনান্স কৰো বুলি কলে 1 লাখৰ পৰা 1.5 লাখ বা 1,10,000 80,000 এটো আমি হেতু হিসাব কৰি উলাই দিম এটো আমি টাইমত উলাই দিম ওকে নেক্সট এখন আছে 21 ৰ ওকে একে অল্টো 800 LXi 21 29,000 কিলোমিটাৰ ৰান স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই গাড়ীখন আপোনাৰ ৰেজিষ্ট্ৰেচন গুৱাহাটী হয় খুব ভাল কন্ডিশনত আছে এইবিলাক বাম্পাৰ সাম্পাৰ অলপ জাগা এটো যেহেতু AS01 গাড়ীত প্ৰায় আপোনাৰ বাম্পাৰ সাম্পাৰ স্ক্ৰেচ হয় এইবিলাক অলপ টাচ আপ আছে তো আপোনাৰ ফুল অৰিজিনাল বুলি নকও বাকি বডি ফুল বাকি অৰিজিনাল আছে বাম্পাৰ সুকে কোনে অলপ চলপ পৰমোৰ টাচ আপ পেইন্ট আছে এই 29,000 কিলোমিটাৰ চলি আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় আৰু আপোনাৰ স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই দাম ৰাখিছো 3,55,000 টকা আস্কিং ফাইনান্সও হ'ব ওকে নেক্সট আকো পাইছে এল্টো এখন আছে এখনটো ব্র্যান্ড নিউ কন্ডিশন এখন আপোনাক ক'ব লাগিব বাম্পাৰ টু বাম্পাৰ অৰিজিনাল যাক কয় হেতু বুলি কলো বেয়া নহয় চলিছে মাত্ৰ 6,000 কিলোমিটাৰ ইন্টেৰিয়ৰ চক মিউজিক সিস্টেমৰ জাগা এতিয়ালৈকে কটাই হোৱা নাই ইউজে কৰা নাই মিউজিক সিস্টেম লগোৱাই নাই আপোনাৰ গাড়ীখন জাস্ট 6,000 কিলোমিটাৰ ৰান হৈছে আপোনাৰ বাহিৰটো কোনো আনটাচ কোনো জায়গা তো কোনো স্ক্ৰেচেছ নাই টায়াৰ সব নতুন হবই 5,000 কিলোমিটাৰ চলিছে স্পেয়াৰ ইউজ কৰা হোৱা নাই ইঞ্জিন সব টোটালি ব্র্যান্ড নিউ কন্ডিশন গাড়ী আপোনাৰ এজ ইট ইজ ডিলাৰত যেনেকা পাব তেনেকা কন্ডিশন বুলি কলো বেয়া নহয় 6,000 নে 5,000 কিলোমিটাৰ চলিছে 21 ৰ গাড়ী ফাৰ্স্ট ওনাৰ দাম ৰাখিছো 4,45,000 টকা আস্কিং আহিলে অন টেবল ডিসকাউন্ট হৈ যাব ন হৈ যাব ওকে তাৰপিছত পাইছো আমি টাটাৰ 5 ষ্টাৰ সেফটি ৰেটিং থকা এখন গাড়ী টাটা নেক্সন 18 ৰ মডেল গাড়ীখন খুব ধুনীয়া কন্ডিশনত আছে পেট্ৰলৰ হয় ইয়াত আপোনাৰ সিট কভাৰটো খুব ধুনীয়া কালাৰ সিট কভাৰ ম্যাচিং কৰি লগোৱা আছে সিট কভাৰ আপোনাৰ ষ্টেৰিং কভাৰ কি ধুনীয়া কালাৰ সেম কালাৰ লগোৱা আছে ইন্টেৰিয়ৰ একদম সলিড ইন্টেৰিয়ৰ হৈ আছে গাড়ীও খুব ধুনীয়া কন্ডিশনত আছে 50,000 ওচৰা-ওচৰি কিলোমিটাৰ চলি আছে কিলোমিটাৰত 1-2 হাজাৰ ইফাল হ'ব পাৰে কাৰণ যেহেতু সব কিলোমিটাৰ মনত ৰখাটো ইমান সম্ভৱ নহয় হলো অকমান ইফাল হ'ব পাৰে পেট্ৰলৰ হয় 18 ৰ হয় দাম ৰাখিছো 6,80,000 আস্কিং আহিলে নেগোশিয়েবল হ'ব ফাইনান্সত লও বুলি কলে ফাইনান্সত ল'ব পাৰিব নেক্সট পাইছো আমি নেক্সট আছে আমাৰ লগত একদম এজ ইট ইজ ব্র্যান্ড নিউ এখন সুইফট মডেল হৈছে 20 জানুৱাৰী মাহৰ 20 চলি আছে কিলোমিটাৰ 16,500 16,500 কিলোমিটাৰ ৰান সুইফট VXi ফাৰ্স্ট ওনাৰ টায়াৰ চাওক স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই ইঞ্জিনটো মই এবাৰ খুলি দেখাই দিছো খুব ধুনীয়া কন্ডিশনত আছে গাড়ী আপোনালোকে
এইবিলাক গাড়ী ললে আপোনাৰ ধৰক টেষ্ট ড্ৰাইভ নকৰি পেলাই ল'ব পৰা গাড়ী হয় এইবিলাক ফুল গ্যাৰান্টি পাব ইঞ্জিন চাওক এজ ইট ইজ ব্ৰেণ্ড নিউ মাত্ৰ 16,000 কিলোমিটাৰ চলিছে গাড়ীখন ইয়াৰ আমি দাম ৰাখিছো 6,50,000 টকা আস্কিং তাতে অন টেবুল বহিলে ডিসকাউন্ট অলপ চলপ হ'ব ওকে নেক্সট ফাইনান্সটো ল'ব পাৰিব নেক্সট এখন আছে আমাৰ লগত ডিজায়াৰ 2017 বা 18 মডেল হ'ব চলিছে 47,000 47,000 কিলোমিটাৰ 47,000 কিলোমিটাৰ মই প্ৰতিখন গাড়ীয়ে ইঞ্জিনটো আপোনালোকক খুলি দেখাই দিবলৈ চেষ্টা কৰিছো যেহেতু বনেটখন দাঙিলে গাড়ীখন এক্সিডেন্ট কিবা ইস্যু আছে নেকি মেইনলি বনেটখন দাঙিলে মানুহে গম পাই যায় মেইনলি এই কোনাকিটা চাব লাগে এইকিটা আপোনাৰ কোম্পানী সিল থাকে আজিলৈকে এনেকা সিল বনোৱা মানুহ কোম্পানীৰ বাহিৰে সেকেন্ড কোনো ওলোৱা নাই সেইকাৰণে এই বস্তুটো মই দেখাই দিব চেষ্টা কৰিছো 47,000 ৰানিং ফাৰ্ষ্ট ওনাৰ গাড়ী 17 বা 18 মডেলৰ ডিজায়াৰ VXI ইয়াৰ আমি দাম ৰাখিছো 6,15,000 টকা আস্কিং তাতে অলপ চলপ নেগোশিয়েবল হ'ব গাড়ী ফুল অৰিজিনাল আছে ইন্টেৰিয়ৰ একদম টিপ টপ সিট কভাৰ খুব ধুনিয়া লাগি আছে সিট কভাৰ বিলাক চাই লওক সিট কভাৰ সিলভাৰ কালাৰ গাড়ী ব্ল্যাক কালাৰ সিট কভাৰ খুব ধুনিয়া কন্ডিশন আমি দাম ৰাখিছো 6,15,000 টকা আস্কিং অলপ চলপ কম বেছ হ'ব বডটো নেগোশিয়েবল নহব মোটামুটি কিবা এটা ডিসকাউন্ট কৰি দিম নেক্সট আমাৰ লগত আছে আপুনি এক্সপ্ৰেছৰ পৰা শুৰু কৰি দিও এক্সপ্ৰেছৰ আছে মাৰুতি সুজুকি এখন গাড়ী 2021 চনৰ এখন গাড়ী চলিছে মাত্ৰ 12,000 মই আজি আপোনালোকক মাত্ৰ কম চলা গাড়ী দেখাম মাত্ৰ 12,000 চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী VXI দাম আছে 4,80,000 আস্কিং আৰু অন টেবুল কিবা এটা ডিসকাউন্ট হ'ব খুব ধুনিয়া কন্ডিশন সিট কভাৰ লাগি আছে হোৱাইট কালাৰৰ গাড়ীত হোৱাইট কালাৰ সিট কভাৰ অলপ সাফা কৰি দিব লাগিব হোৱাইট কালাৰটো জলদি লেতেৰা হয় খুব ধুনিয়া কন্ডিশনত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনালোকে ফাইনান্সটো ল'ব পাৰিব এখন আপোনাৰ 1 লাখ টকা ডাউন পেমেন্টত ওলাই দিব ন কিমান আহিব এনে 1 লাখ এনে গাড়ীখনৰ দাম হ'ব 4,85,000 4,85,000 তাতে ডিসকাউন্ট হ'ব ওকে নেক্সট কব এখন আমাৰ লগত আৰু এখন বলেৰো BS6 2020 মডেল এখনো B6 অপচনেল হয় টপ মডেল ইয়াৰ আমি প্ৰাইস ৰাখিছো 8.5 লাখ টকা 8.5 লাখ টকা ইয়াৰ আহিলে অলপ ডিসকাউন্ট হ'ব চলিছে 67,000 মান কিলোমিটাৰ চলি আছে এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় খুব ধুনিয়া কন্ডিশন হয় নেক্সট কব নেক্সট WagonR ZXI WagonR ZXI 2020 মডেল 40,000 কিলোমিটাৰ ৰানিং দাম আছে 5.5 লাখ টকা আস্কিং নেগোশিয়েবল হ'ব প্ৰাইস অৰিজিনাল কালাৰত আছে খুব ধুনিয়া কন্ডিশন ফ্ৰেছ গাড়ী আপোনালোকে আহিলে ল'ব পাৰিব এয়া 2026 জুন 2020 মডেল হয় 26 জুন 2020 গাড়ী হয় ওকে কিমান আহিব এটো কলে এখন আহিব 5.5 লাখ টকা আস্কিং আছে আমাৰ অলপ চলপ ডিসকাউন্ট হ'ব ওকে নেক্সট এল্টো ক'ব নেক্সট আপোনাৰ অল্টো 800 2017 মডেল মেৰুন কালাৰ ডক্টৰ ড্ৰাইভেন কাৰ চলি আছে গাড়ীখন 40,000 ৰ তলৰ কিলোমিটাৰ চলি আছে ইয়াৰ প্ৰাইস আহিব 3,10,000 টকা আস্কিং অলপ চলপ নেগোশিয়েবল হ'ব আৰু 1 লাখ টকা ডিপিত যদি গাড়ী লাগে এনেকুৱা গাড়ী লৈ যাব পাৰিব নেক্সট কব এখন স্কৰপিও নেক্সট আছে স্কৰপিও 2011 মডেল অল মডেল VLX হয় কাৰোবাক যদি লাগে VLX গাড়ী কেশ পইচাত ল'ব লাগিব 4,50,000 টকা আমি বিচাৰিছো কেশ পইচাত যদি লয় কিবা এটা সৰু মৰু ডিসকাউন্ট কৰি আমি গাড়ীখন দি দিম খুব ধুনিয়া কন্ডিশনত আছে 70-75,000 কিলোমিটাৰ ৰানিং আছে ভাল কন্ডিশন আছে ফুল বডি অৰিজিনাল নেক্সট কব আমাক এল্টো নেক্সট অল্টো 2014 মডেল VXI 2014 গাড়ী হয় চলি আছে কিলোমিটাৰ মোটামুটি 50,000 ৰ তলতে চলি আছে দাম আছে 2,55,000 টকা 2,55,000 ওকে ফাইনান্সটো ল'ব পাৰিব 1.5-2 বছৰ ফাইনান্স পাই যাব নেক্সট কব আমাক এখন অল্টো 2020 আপোনাৰ 42-43,000 কিলোমিটাৰ চলি আছে খুব ধুনিয়া কন্ডিশন গাড়ী LXI হয় ইয়াৰ প্ৰাইস আহিব 3,50,000 টকা ওকে নেক্সট কব আমাৰ ইকো আছে ইকো একদম নতুন গাড়ী মাত্ৰ 6,000 কিলোমিটাৰ ৰানিং ফুল ব্র্যান্ড নিউ কন্ডিশন AC নাই সিট আছে 5টা RC 5টা সিটৰ আছে ক্যাপাসিটি আৰু আপোনালোকে 5টা সিটৰ ক্যাপাসিটি গাড়ী 6,000 কিলোমিটাৰ চলিছে ওকে 6,000 কিলোমিটাৰ চলিছে 20 মডেল 20 ওকে 2020 মডেল হয় দাম ৰাখিছো 5,25,000 টকা আস্কিং একদম এজ ইট ইজ ব্র্যান্ড নিউ গাড়ী পাব এজ ইট ইজ ব্র্যান্ড নিউ ওকে 5,25 আস্কিং কম বেছ হ'ব আৰু ডাউন পেমেন্টত ললে ইকো 35-40% ডিপি দিব লাগিব ওকে
নেক্সট কম এল্টো এল্টো আছে এখনো 2020 মডেলৰ হয় 42000 কিলোমিটাৰ চলিছে এখন গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে এখন 20 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 6 এপ্ৰিল 2020 মডেল হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 3,80,000 টকা 3,80,000 ওকে নেক্সট কেটেন VXI 2015 এটো কেটেন ন কেটেন VXI হয়তো 2015 50 তলত চলি আছে গাড়ী 2015 চনৰ কেটেন VXI দাম আহিব ইয়াৰ 3,30,000 টকা 3,30,000 ওকে যিবিলাক দাম মই কৈ আছো অলপ চলপ বাৰ্গেনিং হ'ব নেক্সট কব আমাৰ গোল্ড টাটা AC গোল্ড এখন অলৰেডি বুকিং হৈ আছে আজি এখন ডেলিভাৰি হ'ব ওকে নেক্সট আমাৰ এখন এল্টো কব এখন এল্টো আপোনাৰ কেছত ল'ব লাগিব 11 চনৰ গাড়ী মাত্ৰ 2,10,000 টকা 2,10,000 কেটেন VXI ওকে নেক্সট আকৌ এল্টো এখন আপোনাৰ কমতি দামত 165 ত পাই যাব অল্টো LX 11 চনৰ গাড়ী কাগজ পত্ৰ ওকে AC আছে প্ৰাইস শুড বি নেগোশিয়েবল প্ৰাইস নেগোশিয়েবল ওকে নেক্সট আমাৰ নেক্সট আপোনাৰ সুইফট আছে সুইফট আপোনাৰ এখন 2018 চনৰ গাড়ী হয় 40,000 42,000 কিলোমিটাৰ চলিছে VXI 5,60,000 টকা আমি আস্কিং ৰাখিছো অলপ চলপ কম বেছ হ'ব নেক্সট আমি পাইছো ওয়েগনাৰ এইটো ব্লু আইজ বহুত ধুনীয়া ওয়েগনাৰ ব্লু আইজ এইটো মডেল খুব ধুনীয়া চলে ওয়েগনাৰ ব্লু আইজ আপোনাৰ কিলোমিটাৰ 37 নে 38,000 কিলোমিটাৰ চলিছে কোম্পানী টায়াৰ খতম হোৱা নাই কোম্পানী টায়াৰ দেখাই দিব গাড়ী VXI হয় মডেল হৈছে 15 ফুল গাড়ী অৰিজিনাল জিলিকি থকা গাড়ী 15 চনৰ গাড়ী বুলি নকয় আপোনালোকে চালে এইখনৰ আমি দাম ৰাখিছো 3.5 লাখ আস্কিং তাতে নেগোশিয়েবল হ'ব ফাইনান্স হৈ যাব নেক্সট কম আমাক বলেৰো পিকআপ 2018 BS4 দাম আছে 6,80,000 টকা ওকে প্ৰাইস আপোনাৰ 6,80,000 টকা নেগোশিয়েবল প্ৰাইস ফাইনান্সত ললে 1.5 লাখ বা 2 লাখ টকা দিলে লৈ যাব পাৰিব কাগজ পত্ৰ সব ওকে পাব নেক্সট আকৌ পাইছো বলেৰো পিকআপ 21 মডেল 20 মডেল কাগজ পত্ৰ সব ওকে পাব এক্সট্ৰা লং 1.7 7,50,000 আস্কিং 7,50,000 নেক্সট পাইছো আকৌ বলেৰো পিকআপ 1.3 পাৱাৰ ষ্টিয়াৰিং 20 মডেল অল পেপাৰস ক্লিয়াৰ পাব 7 লাখ টকা আস্কিং ওকে নেক্সট বলেৰো পিকআপ আছে আপোনাৰ 2018 BS4 6,80,000 টকা আস্কিং পাৱাৰ ষ্টিয়াৰিং আছে ওকে নেক্সট পাইছো আমি AC গোল্ড পেট্ৰল 2021 মডেল আপোনাৰ এয়া 21 ডিসেম্বৰ 18 ডিসেম্বৰ 21 মানে 22 চনৰ বুলি ক'ব পাৰি খুব কম চলা গাড়ী হয় ওকে প্ৰাইস আছে আপোনাৰ 3,85,000 টকা আস্কিং পেট্ৰলৰ হয় আপোনালোকে চাব পাৰিব এখনো 21 ডিসেম্বৰ সুপাৰ কেৰি 22 ডিসেম্বৰ 22 ডিসেম্বৰ সুপাৰ কেৰি 11,000 ৰানিং 4.5 লাখ টকা আস্কিং অলপ চলপ ইফাল হ'ব ওকে নেক্সট সেলেৰিও X 2019-18 এনেকা মডেল হ'ব 37,000 37,000 ৰানিং 4,80,000 আস্কিং নেক্সট সেলেৰিও VXI 2018-17 এনেকা মডেলৰ গাড়ী 3,80,000 আস্কিং অলপ চলপ এইবিলাক ডিসকাউন্টটো অলপ চলপ কৰি দিম যদি আপোনালোকে লয় তাৰ পিছত আছে এক্সেন্ট 19 ৰ মডেল 31,000 কিলোমিটাৰ চলিছে 5.5 লাখ টকা আস্কিং অলপ চলপ ডিসকাউন্ট হ'ব তাৰ পিছত এখন দেখাইছে ইগনিস খুব ধুনীয়া গাড়ী ওকে মাত্ৰ 37,000 কিলোমিটাৰ চলিছে 21 গাড়ী 21 মডেল 37,000 কিলোমিটাৰ ৰান এয়া 21/5/2021 ৰ গাড়ী ফুল অৰিজিনাল টিপ টপ কন্ডিশন গাড়ী 4,80,000 আস্কিং 21 ৰ ইগনিস খুব ধুনীয়া কন্ডিশনত আছে প্ৰাইস নেগোশিয়েবল হ'ব অলপ চলপ ডিসকাউন্ট হ'ব ফাইনান্স হ'ব তাৰ লগত আছে দুখন ভ্যান ইউৰো 4 এখন 2016 ৰ এখন 2015 ৰ এখনৰ দাম ৰাখিছো 2,70,000 এখনৰ দাম ৰাখিছো 2,50,000 হেলো 2,70,000 ন হয় ফাইনান্সত লও বুলি ক'লে আপোনালোকে মোটামুটি 1.5 লাখ টকা ধৰি ৰাখক ভ্যানত বৰ বিশেষ ফাইনান্স নহয় 50% মানহে লোন পাব ওকে 70-80% লোন নাপাব হেতু কাৰণে অলপ চলপ ডিপি বহাব লাগিব আৰু আমাৰ লগত 2020 মডেলৰ এখন ওয়েগনাৰ আছে ওকে LXI চলি আছে কিলোমিটাৰ আপোনাৰ 25,000 হোৱাইট কালাৰত গাড়ীখন আমাৰ সাৰ্ভিসিংত দিয়া আছে এখন আমি দাম 4,85,000 ত আপোনালোকে পাই যাব 2021 মডেলৰ ওয়েগনাৰ খুব 20 মডেলৰ ওয়েগনাৰ হোৱাইট কালাৰত ওকে বাকি আৰু ষ্টক আপডেট হ'ব আহিলা আকৌ আহিম পূজাৰ আগত আমি আৰু ষ্টক আপডেট কৰিম বাকি আজিলে আমি মানে দেখালো এটা দেখাবলে আমাক আপোনাক সকলোখিনি গাড়ী দেখলো স্ক্ৰিন নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি লব আৰু চাক আপোনাকে সদায় হাই প্ৰাইস বুলি কয় বা ঋতুদাই খুদ নিজে ইঞ্জিন খুলি পেলাই দেখুৱাই দিছে
যদি আপোনালোকে চাই লওক নিজে চাই এবাৰ নহয় হাজাৰবাৰ চাই মনটো শান্তি হোৱাৰ পিছতহে আপোনালোকে গাড়ী লওক হয় ইয়াৰ আগত ল'ব নালাগে সেইটোৱে মূল কথা টেষ্ট ড্ৰাইভ কৰা সুবিধা আছে টেষ্ট ড্ৰাইভ কৰিব পাৰিব আপোনালোকে মেকানিক আনি দেখাব পাৰিব নাই বে লৈ গৈ ডিলাৰত এবাৰ চেক কৰাই লওঁ ইটোও পাৰিব আমাৰ এইটো ক্ষেত্ৰত গাড়ীখন চোৱাৰ ক্ষেত্ৰত কোনো আপত্তি নাই যিহেতু আমি লৈ যোৱাৰ পাছত যদি ইটো পিছত সিটো কমপ্লেইন শুনি থাকিব লাগে আমি বহুত বেয়া পাওঁ সেইটো কাৰণে গাড়ীখন চোৱা টাইমত আমি যেনে ধৰণে চাই তেওঁলোকক তেনে ধৰণে চাবলৈ আমি অনুমতি দি দিছো আপোনালোকক অনুমতি দিছো আপোনালোকে মেকানিক আনি চাই বোলে আহক আপোনালোকৰ এজন মানুহ দিয়ক যে আমি ডিলাৰত গাড়ীখন নি পেলাই এবাৰ চেক আপ কৰাই আনিম তাতো আমাৰ কোনো আপত্তি নাই ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰতো আপোনালোকে চকু বন্ধ কৰি ল'ব পাৰে উইদিন 1 উইকৰ ভিতৰত আপোনালোকৰ নামত গাড়ী হৈ যায় মই যিমান গাড়ী বিক্ৰী কৰিছো আজিলৈ কাৰো কমপ্লেইন পোৱা নাই এসপ্তাহ নালাগে মই এসপ্তাহ টাইম বিচাৰো 6-7-3-4 দিনৰ ভিতৰত মই ডকুমেণ্টেশ্যনৰ কাম কমপ্লিট কৰি দিওঁ আৰু গাড়ী ইয়াৰ পৰা ওলাই যোৱা টাইমত যদি কোনোবা গাড়ী ইঞ্চুৰেঞ্চ নাথাকে কোনোবা পলিউশ্যন নাথাকে মই লগালগ নিজৰ হাতে নিজৰ পইচা দি বনাই কমপ্লিট কৰিহে মই তেওঁ গাড়ীখন ডেলিভাৰী কৰোঁ এইখিনিয়ে ক'ব লগা আছিল বহুত গৰম পৰিছে বেছি কথা মানে অন্য একো কথা নাই মোৰ ইয়াৰ পৰা যদি আপোনালোকে এখন গাড়ী লয় তেনেহ'লে গাড়ীখনকে ধৰি কাগজে পত্ৰকে ধৰি আপোনালোকৰ অকমানো 1% টেনশ্যন ল'বলৈ কোনো কাম নাই যে মই যোনটো টাইম ল'ম মুখেৰে যোনটো কথা ক'ম সেইমতেই কাম হ'ব অ'কে তো এইখিনিয়ে ক'ব লগা আছিল আৰু বেছি একো নকওঁ আপুনি বিশ্বকৰ্মা পূজা বুলি আহিলে জাষ্ট টেংকিটো ফুল কৰি দিব ফুল কৰি বুলি কোৱা নাই মই ঘৰ পোৱাকৈ তেল দিম কৈছো যে এইটো ভুল নুবুজিব যে ফুল টেংকি বুলি ক'লে 5,000 তেল খায় এখন গাড়ী ঘৰ পোৱাকৈ সাপোজ আপুনি নগাঁৱৰ পৰা আহিছে তেনেহ'লে আপোনাক মই 2,000 টকা তেল দিম আপুনি শিৱসাগৰৰ পৰা আহিছে মই আপোনাক 1,000 টকা তেল দিম আমাৰ লোকেল যোৰহাটৰ 20-30 কিলোমিটাৰ ডিষ্টেন্স বা 40 কিলোমিটাৰ ডিষ্টেন্সত যিখিনি মানুহ আহিব তেওঁলোকক মই 500 তেল ঢালি দিম ওকে মানে সেই হিচাপত মই তেল ঢালি দিম বাকি আপোনালোকে আৰু অকল বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজালৈকেহে থাকিব আৰু সবতকৈ ধুনীয়া সুবিধা এইটোৱে দিছে যে আপোনালোকৰ যদি 750 প্লাছ সিভিল স্কোৰ আছে হয় উইদাউট ডকুমেন্টস আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংকৰ প্ৰথম পেজৰ ফটো ষ্টেট কপি ওকে আপোনালোকৰ লোন হৈ যাব 95% লোন মানে অলৰেডি জিৰ' ডাউন পেমেন্ট আৰু 2 নম্বৰ সুবিধাটো আপোনালোকৰ ভাল হৈছে যে বাইক আৰু স্কুটি বাইক স্কুটি গাড়ী আপোনালোকে যি দিয়ে সেইটো এটো নেভাবিব যে বাইকখন দিলো গাড়ী এখন লৈ গলো নাই নাই সেইটো আমি ডাউন পেমেন্টৰ লগত মিলাব লাগিব যে আপোনালোকৰ বাইকখন মই আপোনাক সেইটো প্ৰত্যেক মই ভিডিঅ'তে কওঁ যদি গাড়ীটোৰ ডাউন পেমেন্ট 50,000 আহি আছে আপোনাৰ বাইকটো যদি 50,000 ভ্যালুয়েশন হৈছে পাই যাব জিৰ' তেতিয়া আপোনালোকে গাড়ী 1 লাখ হৈ আছে আপোনাৰ বাইকৰ 50 হৈ আছে আপুনি 50 দিব লাগিব এইখিনিয়ে ক'ব চিষ্টেম আৰু বেছি কথা নকওঁ এইখিনি ক'ব আছে যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব যদি ফেসবুকত চাই ফলো কৰি ল'ব আগলৈ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়